Hey, what's up guys, welcome back to my YouTube channel Mikoron Vlogs লৈ আপোনালোকক স্বাগতম জনাইলো আৰু প্ৰথমে চাওক আজি এখন আমাৰ গাঁৱৰ হয় গাঁৱৰ একেবাৰে ভিতৰত বুলি নহয় গাঁৱৰ পথাৰ সাইডে মানে এখন বয়লাৰ ফাৰ্ম এখন মানে বনাইছে আৰু যিহেতু এটা এখন ফাৰ্ম পায় এবছৰ বা দুবছৰমান হ'ল ন তোমালোকৰ ফাৰ্মখন এবছৰমান হৈছে এই বয়লাৰ ফাৰ্মখন আৰু আপোনালোকক দেখাম বয়লাৰ ফাৰ্ম কেনে ধৰণে পুহিব লাগে আৰু ক্ৰিটিকেল মানে কোনটো প্ৰসেছত গলে বয়লাৰ ফাৰ্ম এখন ভাল ধৰণে গঢ় তুলিব পাৰিব তাৰ ওপৰত মই আপোনালোকক আজি অকমান দেখাম ফাৰ্মখন আৰু জায়গাডোখৰ চাই লওক এনেকুৱা পথাৰ জায়গাত বিশেষকৈ মানে এনেকুৱা ভিতৰ জায়গাটোত বেছি ভাল হয় বয়লাৰ ফাৰ্ম এখন আপুনি ভালকৈ বনাও বুলি ভাবিলে কাৰণ এইটোৱে যে পৰিবেশৰ ওপৰত খাপ খাব লাগিব এখন বয়লাৰ ফাৰ্ম যেহেতু মই যিমানটো জানো হেতু আপোনালোকক কৈ দিছো বয়লাৰ ফাৰ্মখন মানে আপোনাৰ এতিয়া চাওক পথাৰৰ মাজে পথাৰৰ কিমান এটা ভাল পৰিবেশৰ মাজত একো ইয়াত হেইছে বাহিয়া বায়োসিকিউৰিটি বিলাক মেইনটেইন কৰি ৰাখিছে এনেকৈ এইবিলাক দিছে যি বায়োসিকিউৰিটি বিলাক মেইনটেইন কৰি ৰাখিব লগা হয় আৰু এইফালে চাওক এইফালে গোটে দানা প্ৰসেস বিলাক ৰাখিছে এইবিলাক দানা প্ৰসেস বিলাক আমাৰ ৰাখিছে আৰু যেহেতু গাঁৱৰ ভিতৰতে এখন বয়লাৰ ফাৰ্ম এখন আছে আজি আপোনালোকক দেখাবলৈ আহিলো অকমান আৰু মই দেখাম আজি আপোনালোকক এইফালে এটা ফিচাৰী এটা আছে এফালে ফিচাৰী এটা আছে এইফালে ফিচাৰী আছে এইফালে ভিতৰলৈ সোমাই যোৱা এইটোৱে প্ৰথম দুৱাৰমুখখন আৰু মানে অলপ মেইনটেইন কৰি ৰাখিব লগা হয় ফাৰ্মখনত যেহেতু ফাৰ্মখন বয়লাৰ ফাৰ্ম বুলি ক'লে পায় কিছুমানে ভয় কৰে পোৱালিবিলাক মৰে বুলি আৰু ঠাণ্ডা হক সিজন নাই কিন্তু প্ৰশিক্ষণটো যদি থাকে বয়লাৰ ফাৰ্ম এখন পুহিবলৈ যদি আপোনাৰ ম্যাক্সিমাম আপোনাৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি যদি আপুনি জানে যে ফাৰ্মখনৰ কাৰণে কি দৰকাৰ হ'ব কি দৰকাৰ নহব সেইখিনি জানি পিনে আপুনি ফাৰ্ম এখন গঢ়ি তুলিম বুলি ভাবে ফাৰ্মখন গঢ়ি তুলিব পাৰিব বলক চাব এতিয়া ফাৰ্মখন কিমান কি কেনে ধৰণে পোৱালিবিলাক আছে অলপ জানো ফাইনালি এফালে সোমাই আহিলো আৰু ফাৰ্মখনৰ ভিতৰলৈ এনেকৈ সোমাই আহিলো এইবিলাক পোৱালিৰ কাৰণে এনেকৈ ইয়াত দানা পাত্ৰটো দেখিছেনে কিমান ধুনীয়াকৈ ওপৰৰ পৰা এনেকৈ দিয়া হৈছে যেটো ৰছী লগত এনেকৈ বান্ধি দিয়া হৈছে ইয়াত দানা পাত্ৰবিলাক দিয়া আছে আৰু প্ৰতিটো হেৰিয়তে ষ্টেপ বাই ষ্টেপ আপোনাৰ হেৰি আছে এইটো বাল্ব দিছে 100 পাৱাৰ বাল্ব ন এইটো দিবাংকৰ হ্যাঁ এইটো 200 পাৱাৰ বাল্ব দিছে এইটো পুৰা যাতে পোৱালিবিলাক ঠাণ্ডা দিনত এতিয়া ঠাণ্ডা হিটটো যাতে পাই থাকে আৰু দানাবিলাক দিছে পোৱালিবিলাক সব গোটে ফাৰ্মখনৰ হেৰিটো চাওক ভিউটো চাওক কিমান ধুনীয়াকৈ ৰাখিছে পোৱালিবিলাক আৰু পোৱালি প্ৰথম যেতিয়া পোৱালি দামটো কিমান হৈছে বুলি ক'লা তুমি পোৱালিতে 60 টকা হৈ আছে হয় নেকি আৰু ফাৰ্মখন এতিয়া তোমাৰ কেইবছৰ হৈছে এবছৰ হৈছে ন আৰু মই আপোনালোকক মোৰ ফাৰ্মখনৰ এজন মালিক দীপাংকৰ হয় আৰু যেহেতু মই এতিয়া ফাৰ্মখনত আপোনালোকক আজি অকমান দেখাই দিছো ভিডিও আপোনালোকৰ নাম্বাৰ ইয়াৰ কন্টাক্ট নাম্বাৰটো দি দিম মোৰ ডেসক্ৰিপচনত আৰু লোকেশন বিলাক মই আপোনালোকক অকমান কৈ দিম কোড কি কেনে ধৰণে আছে এটো আমাৰ হল খামন কোঁৱৰ গাঁও লখিমপুৰ ডিস্ট্ৰিক্ট আমাৰ ঢকুৱাখনা এৰিয়া হয় এডোখৰ আৰু খামন কোঁৱৰ গাঁও বুলি গাঁওখন হয় আৰু এই গাঁৱৰ ভিতৰত এখন সৰুকে হলেও আপোনাৰ যথেষ্ট এতিয়া পোৱালি আছে ইয়াত প্ৰায় পোৱালি কিমান আছে এতিয়া 1200 আছে পোৱালি বৰ্তমান এতিয়া 1200 আছে বুলি কৈছে আৰু ইয়াত দানা পিনা এনে কিমান মোটামুটি 1200 পোৱালি কিমান খৰচ হয়গে এনে তোমাৰ মতে এসমে চাব গলে সব মেডিসিন দানা পোৱালি পৰা একেবাৰে প্ৰথমবাৰ হেফালেগে চাব গলে 1000 পোৱালি 3 লাখ টকা লাগে 1000 পোৱালি 3 লাখ টকা লাগে বুলি কৈছে ইনভেস্ট কৰাৰ ওপৰত কথা যেহেতু পোৱালি যত্নটো ল'ব লাগিব আৰু বেমাৰ আজাৰৰ কথা আহি পৰে তাৰ কাৰণে ভ্যাকচিনৰ মানে হা সুবিধাবিলাক মানে কেনে ধৰণে তুমি প্ৰসেসবিলাক চলাই থকা ভ্যাকচিনৰ যেটো প্ৰথম 6 দিনৰ আছে 6 দিনৰ পাছত এটো ৰাণীখত বুলি কয় 6 দিনৰ পৰা আৰম্ভ কৰা হয় মানে ভ্যাকচিন পোৱালি আকৌ আপোনাৰ 14 দিনৰ এটো আছে আপোনাৰ পানী মিক্স কৰিব লাগে এটো তো গাম্বো বুলি কয় আৰু 21 দিনত আমাৰ যোনটো 6 দিনৰ দিয়া আছে ৰিপিট ড'জ এটো দিলেও হয় নিদিলেও হয় তিনটা ড'জে থাকে তাৰ মানে তিনটা ড'জে থাকে ন ঠিক আছে বাৰু আৰু পোৱালি ম্যাক্সিমাম এনে বিকা কিমান দিনত হৈ যায়গে এনে পোৱালিবিলাক এনে দেখাত এনে
গৰম দিনততো দিন লাগে গৰম দিনত দিন লাগে ন অকণমান খাবলৈ মন নকৰে গৰম দিনত সেইকাৰণে ওচৰৰ চাইজটো বেছি ডাঙৰ নহয় যে চাইজটো বেছি ডাঙৰ 2 কেজি 300 তেনেকুৱা আহে আৰু কিন্তু ঠাণ্ডা দিনত আহে ঠাণ্ডা দিনত 40 দিনত 45 দিনত দিব পৰা হৈ যায় গৰম দিনত আৰু বেছি দিন কাৰণ ৰিস্ক হৈ যায় গৰম দিনত বেছি দিন নথয়েও প্ৰায় 45 দিনৰ পাৰ হৈ যাব লাগে ন কেতিয়াবা 40 দিন পাৰ হ'ব নালাগে 40 দিন 45 দিনৰ ভিতৰত উঠাই দিব পৰা যায় মানে ৱেটটো কিমান হয় ৱেট গেইন কিমান হয়গৈ ইয়াৰ ঠাণ্ডা দিনত 45 দিনত 4 কেজি কিছুমান 4 কেজি হয়গৈ এভাৰেজ 3.5 কেজি 3 কেজি তেনেকুৱা ঠাণ্ডা হয় কিন্তু গৰম দিনত তাৰমানে কম আহে এতিয়া আজিকালি এতিয়া যিহেতু দামটো দানাৰ দামটো এনে কিমান কি তোমাৰ মতে দানাটো এতিয়া প্ৰথম পোৱালি দানাৰ পৰা কোৱা মানে যিটো প্ৰথম পোৱালিতে কিনা হয় দানাটোৰ পৰা মানে কিমান দানা এটা তিনটা দানা লাগে ন সেইটো হৈছে 30 টাটা এইটো সব কোম্পানীৰ দাম বেলেগ থাকে আমাৰ এতিয়া এইটো ভাৰতনিক বুলি এটা আছে ভাৰতনিক এইটো আমাৰ প্ৰথমতে 2900 টকা বেগ 2900 টকা তাৰপিছত যোনটো ষ্টাৰ্টাৰ সেইটো 2800 টকা মাজত দিয়াটো 3 নম্বৰ তাৰপৰা 3 নম্বৰ যোনটো এটা ফিনিচাৰ বুলি কয় সেইটো তো তাৰমানে কয়লাটো ৱেটো মাৰে সেইটো পাছলে সেইটো কিমান হ'ব 2500-2600 মান পৰিবগৈ 2500-2600 পৰিবগৈ ন মুঠতে 3টা কোৱালিটি দানা খুৱাই পিনে এটা মিহিটো মাজতো খহটা ডাঙৰটো এনে প্ৰথম ষ্টাৰ্টিঙৰ পৰা দানাখিনি দামটো চহৰ প্ৰতিটো দামৰ দামেই বেলেগ চবৰে বেলেগ ন এতিয়া এই পোৱালিকেইটা কিমান কেইদিন হৈছে বাৰু এনে 12 দিন হৈছে চাগে ন ঠাণ্ডা দিনত মানুহৰ কষ্টটো বেছি হয় ঠাণ্ডা দিনত অলপ জুম বান্ধিব দিব নোৱাৰি জুম বান্ধিলে মৰি থাকে মানে ইটোৰ ওপৰত ইটো উঠি যাব পাৰে সেইটো কথা মানে ফাৰ্মখন এনে তোমাৰ এতিয়া লাভ লোকচান কেনেকুৱা পাইছা তোমাৰ এইভাগে এতিয়া ফাৰ্মখনত যিহেতু পোৱালিবিলাক ভৰাইছে গৰম দিনত ভাল মানে ইমান ট্ৰেইন নাথাকে বাৰু গৰম দিনত কাৰণ তেতিয়া মাৰ্কেটটো উঠি থাকে ন তেতিয়া দামটো ধুনীয়া পোৱা যায় ঠাণ্ডা দিনত কষ্ট বেছি হয় তথাপিও তাৰ চলিব পৰা হয় মানে হ'লেও পোৱালি ইমান আজি এতিয়া যিহেতু ফাৰ্মখনে তুমি এতিয়া বনাইছা ভালেই হৈছে ফাৰ্মখন দেখাত কিন্তু এতিয়ালৈকে লাভ লোক মানে পোৱালি কেতিয়াবা এনে প্ৰব্লেম হৈছেনে বা পোৱালি প্ৰায় সৰহকৈ মৰিছে বা কিবা হৈছে তেনেকুৱা কণ্ডিশ্যন পাইছানে কণ্ডিশ্যন আমাৰ যেতিয়া প্ৰথম যোৱা বছৰ প্ৰথম বেচটো কৰিছিলোঁ তেতিয়া আমাৰ ইমান এক্সপিৰিয়েঞ্চ নাছিলে প্ৰথম যেতিয়া প্ৰথম আমাৰ সৰু প্ৰথম অৱস্থাত মৰা নাছিলে চেঞ্জ হৈ গ'ল আছিলে বৰষুণ ৰ'দ দি দিলে আমাৰ এই 7 বিহু আছিলে 7 বিহু সময়ত 7 বিহু চাব গুচি গ'লোঁ তাৰপিছত চাইছোঁ পূৰা পোৱালি মৰি আছে তেতিয়া আমাৰ লোকচান অলপ হৈছিলে তেতিয়া সেইদিনাখনে আমাৰ 40টামান গৈছিলে 40টা মৰিছিলে মানে যথেষ্ট লোকচান হৈছিলে 2 কেজি 800 ওজনৰ তেনেকুৱা মৰিছিলে তাৰপিছত তাৰ মাজত ইমান হেৰি মৰা নাছিলে কিন্তু এইবাৰ আমাৰ ঠাণ্ডা দিনত আমাৰ তেতিয়া ইমান এক্সপিৰিয়েঞ্চ আছিলে ঠাণ্ডা দিনটো আমাৰ জুই ধৰিব নালাগে আমি নাজানিছিলোঁ তাৰপিছতে তেতিয়া আমাৰ হিটাৰটো মানে এইটো ইয়াত দিয়াৰ কাৰণটো হৈছে মানে হিটটো পাই থাকিব মানে হিটৰ কাৰণে দিয়া হয় মানে যোগাৰ কৰিলেও আছে কিন্তু ইমান মানে এক্সট্ৰাকে এইটো বেলেগ মেচিন পোৱা যায় এক্সট্ৰা এটা মেচিন আছে ন এইটো মেচিনটোৰ দাম হয় এইটো পাছত আমি যেতিয়া আকৌ ফাৰ্ম বহাম এনেই শুনামতে ব্ৰইলাৰ ফাৰ্ম এখন মানে হেৰি কৰোঁতে কিছুমানে বহুতে ভয় কৰে মানে মেইন কথাটো এতিয়া কেনেকৈ এতিয়া তোমাৰ প্ৰথম এইটো ভয় কৰাটো একচুৱেলি চবৰে থাকিব এইটো দুইটা যাবই সদায়তো লাভো নহয় ন কিন্তু তাৰমানে মেইনটেনেঞ্চ কৰিব লাগিব ব্ৰইলাৰখিনি পূৰা লাগি থাকিব পাৰিব লাগিব তাৰপৰা আমি এইটো পূৰা আমাৰ কিছুমানে আমি চাং দিয়া নাই দিছোঁ পটানটো কিন্তু 2 দিনৰ 3 দিনৰ মূৰত পূৰা খুচৰি থাকিব লাগে এইখিনি মানে মাজে পটানখিনি অলপ চাফ কৰি থাকিব লগা হয় মানে আকৌ চেঞ্জ কৰি দিয়া নাই নে পটান বস্তুটো তুমি হেৰি কৰি দিয়া হয় বেছি লেতেৰা হ'লে চেঞ্জ কৰি দিব লাগে চেঞ্জ কৰি দিয়া মানে তাৰমানে 2-3 দিনৰ পূৰা খুচৰি থাকি ওপৰত আকৌ ছটিয়াই থাকিলে যিটো যে এতিয়া মলটো যে গুখিনি এই বস্তুটো তুমি ওপৰৰ পৰা হাৰি দিয়া নাই আকৌ এইটো ইয়াতে থাকিব বেছি লেতেৰা হ'লে উঠাই পেলাই দিব লাগিব আকৌ খুচৰি দিয়া হয়তো খুচৰি দিলে তাৰ ওপৰত আকৌ নতুন পটান ছটিয়াই দিয়া হয় নতুন পটান তেতিয়া চলে আৰু তেনেকৈ হেৰি কৰি থকা হয় মানে আৰু এতিয়া পানী পাত্ৰবিলাক এনেধৰণে এদায় হোৱাৰ পাছত মাজে আকৌ দি থাকিব লগা হয় ন মাজে দি থাকিব লাগিব খালি পানী যিমানে পানী দিয়া হ'ব প্ৰতিবাৰে বাচন ধুবই লাগিব আৰু তুমি এতিয়া দিনটো 24 ঘণ্টা টাইমটোৱে লাগি থাকিব লগা হয়নে নে 24 ঘণ্টা নহয় এতিয়া ঠাণ্ডা দিনত প্ৰথম অৱস্থাত লাগি থাকিব লাগে প্ৰথম মানে পোৱালি পৰা ভেকচিনৰ পৰা সেইকেইটা লাগিব কাৰণ সেইকেইটা ৰিস্কি হয় অলপ কাৰণ তেতিয়া আমাৰ পোৱালিও তেনেকৈ মৰি গ'ল বহুত কিন্তু ইমান লাগি থাকিব লগা নাই কাৰণ সিহঁতক পানী দিয়ে দানা দিয়াৰ পিছত আৰু দিনে খাই থাকিব ডাঙৰ হোৱাৰ পিছত 10 দিন মানে এতিয়াৰ পিছত এইটো চলিব
যিহেতু এতিয়া ফাৰ্মখনৰ গোটেই গৰাকীজনৰ লগত ফাৰ্মখনৰ যিমানটো কেনেধৰণে প্ৰচেছত চলি আছে সেইখিনি কথা অলপ জানিলোঁ আৰু প্ৰথমতে আৰম্ভণিতে চিনাকিটো হৈ ল'ব লাগিছিলে চিনাকিটো নহ'লোঁ এতিয়া লাষ্টত তোমাৰ গাঁওখনৰ এড্ৰেছটো আৰু নামটো কৈ দিবা লগত মই তোমাৰ নাম্বাৰটো আজি মোৰ এইটো চেনেলৰ যোগেদি তোমাৰ নাম্বাৰটো দি দিম বাৰু ধন্যবাদ নমস্কাৰ মোৰ নাম দীপাংকৰ ওজা মোৰ ঘৰ হৈছে খামন কোৰগাঁও লখিমপুৰ জিলা আমাৰ ঢকুৱাখানাৰ পৰা আমাৰ চাইকেনৈ পাৰ হৈ আহিলে আমাৰ গাঁওখনত 2 কিলোমিটাৰ হ'ব আৰু আহিলৈ আমাৰ বিশেষকৈ একোৱে দলং পাৰ হয় তাৰপিছত আমাৰ খামন কোৰগাঁও দলংখন নাপাওঁতে আমাৰ মোৰ ফাৰ্মখন আছে অলপ ভিতৰলৈ আছে তাৰমানে পথাৰলৈ ঠিক আছে যিহেতু আমি চিনাকি পৰ্বটো প্ৰথমতে হ'ব লাগিছিলে পাছত মানে মই প্ৰথম ষ্টাৰ্টিঙৰ পৰা আহি থাকোঁতে মই অলপ মানে খৰধমীয়া কৰা হ'ল আৰু পাছত এতিয়া হ'লেও একো নাই চিনাকিটো হ'লেও যেতিয়া ফাৰ্মখনৰ দেখাই দিলোঁহি আপোনালোকক কেনেধৰণেনো ফাৰ্মখন ৰাখিছে আৰু এতিয়া বিশেষ বেলেগ একো নাই অলপ আপোনালোকক দেখাই দিওঁ চাৰিওকাষটো কেনেধৰণে তেওঁ আপডাল কৰি আছে ফাৰ্মখনৰ তোমালোকৰ এইফালে বেক চাইডেতো এটা ফিচাৰীও আছে চাগে ন সেইটো তোমাৰ নহয় ন এতিয়া মাছ চাছ দিয়া হৈছে নাই বাৰু এইটো পিছে আছে ন আৰু এইখিনি কাৰ এই খেতি এইখিনি কাৰ এই বেঙেনা খেতি